আজি দেখাইছোঁ আহক এনেকুৱা সৰু ছোৱালী ঘৰত থাকিলে কি অৱস্থা হয়। মোৰ ভাগৰ আইনিলাৰ মাস্কাৰা চব তাৰমানে উলিয়াই মনে মনে আগফালে চোতালত লগাই আছিলে। সেয়া মই গালি দিয়াৰ পাছত নিজে ধুবলৈ আহিছে। মোক গা নোধোৱাবা, মই নিজে ধুম বুলি নিজে ধুই আছে। তাৰপিছত আগফালে ধান উলিয়াই থৈছিলোঁ, ধান চাউলে দিলোঁ তাইক। হাঁহকেইটাই খাই আছিলে, হাঁহকেইটাক খেদি দিছে। লাহে লাহে কাম কৰিব পৰা হৈছেগৈ আৰু। তাৰপিছত এইফালে মোক ধান লৰাই দিয়া দেখি তাইও লৰাইছে। মই গালি দিলোঁ, আহা বোলো ধান ফুটিব আৰু খজুৱাব ভৰি নালাগে কৰিব। তাই কৈছে তুমি কৰা ময়ো কৰিম, আকৌ তোমাক কাম কৰি দিম আকৌ মই, সেনেকৈ বুলি আকৌ কৰিবলৈ গৈছে। কথাই নুশুনে, কি ক'ব আৰু। ইমান দুষ্ট তাৰমানে। ধান খেতি কৰিছা? হ'ব আহা সজুৱাব বুলি কৈছোঁ, নুশুনে কথা। ভিডিঅ'টো স্মৃতি হিচাপে ৰাখিলোঁ।